তামিলনাডুত বিজয় থালাপতি চৰকাৰৰ নতুন পদক্ষেপ এই পদক্ষেপক তামিলনাডুৰ জনসাধাৰণে আদৰণি জনাইছে তেখেতে কৈছে যে এইবাৰ মন্ত্ৰী এমএলএ এসি গাড়ীত ঘূৰিলে নহব জনতাই ঘূৰিব লাগিব এসি গাড়ীত এই পদক্ষেপক তামিলনাডুৰ যিসকল জনসাধাৰণ তেওঁলোকে জনাইছে আদৰণি একচুৱেলি তামিলনাডুত বহুত বেছি গৰম হয় গৰমৰ কাৰণে এইবাৰ জনতাই এসি গাড়ীত ঘূৰিবলৈ পাব আৰু ইতিমধ্যে আমি দেখিবলৈ পাওঁ যে মন্ত্ৰী এমএলএ এসি গাড়ীত ঘূৰে তেওঁলোকে দামী দামী কাপোৰ পিন্ধে এটা অসমত কি কৰিছে স্কুলসমূহত মাত্ৰ 600 টকা দিছে দুজোৰ ইউনিফৰ্মৰ নামত মাত্ৰ 600 টকা দিছে এটা পেণ্টৰ দাম কিমান পৰিলে আপোনালোকে ভাবি চাওক এটা পেণ্টৰ দাম হয়তো 150 টকা হ'ব 150 টকাৰ দামত এটা শাৰ্ট পাব টোটেল 300 টকা এজোৰ ইউনিফৰ্মৰ দাম 300 টকা আৰু দুজোৰত 600 টকা 300 টকাত আৰু পেণ্টৰ দাম কিমান 150 টকা শাৰ্টৰ দাম 150 টকা 150 টকাত এটা শাৰ্ট আপুনি যদি কিনিবলৈ যায় আপোনাক দোকানীয়ে মৰিয়াব 150 টকা যদি আপুনি এটা কিনিবলৈ যায় এটা শাৰ্ট যদি কিনিবলৈ যায় তেতিয়াহ'লে আপোনাক দোকানীয়ে মৰিয়াব কিন্তু 150 টকাত শাৰ্ট কেনেকৈ দিব পাৰিছে অসম চৰকাৰে আৰু সেই শাৰ্টৰ গুণাগুণ কেনেকুৱা ধৰণৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে 150 টকাৰ যিটো শাৰ্ট হ'ব তাৰ 30% কটন বাকি 70% পলিষ্টাৰ এটা 70% পলিষ্টাৰ এটা শাৰ্ট 30% মাত্ৰ কটন সেই শাৰ্টটো এই গৰমত পিন্ধি থাকিব পাৰিবনে মন্ত্ৰী এমএলএ পুতেকক এনেকুৱা ধৰণৰ শাৰ্ট পিন্ধাই থাকিব লাগে গৰমত ৰাখি দিলে গম পাব এই থিয় ৰ'দত যদি মন্ত্ৰী এমএলএ পুতেকক যদি 300 টকীয়া এটা শাৰ্ট যদি পিন্ধায় বা 300 টকা নহয় সৰি 150 টকাৰ যদি এটা শাৰ্ট পিন্ধাই যদি তেওঁক ৰ'দত ৰাখিবলৈ হয় এটা প্ৰাৰ্থনা সভাটো ৰ'দত থাকিবলগীয়া হয় এঘণ্টা সময় তেনেকৈ কেনেকৈ থাকিব অসম চৰকাৰে যি ইউনিফৰ্ম দিছে সেই ইউনিফৰ্ম দিয়া তেওঁলোকে বন্ধ কৰক দিবই নালাগে তেওঁলোকে 300 টকাত এযোৰ ইউনিফৰ্ম নাপায় তাত মিনিমাম 500 টকা দিব লাগে দুযোৰ ইউনিফৰ্মত 1000 টকা দিব লাগে কিন্তু তাকে নকৰি মাত্ৰ 600 টকা দিছে কিন্তু মন্ত্ৰী এমএলএ যেতিয়া এখন মিটিং হয় তাত কিমান টকা দামৰ পেণ্ডেল ধৰে আপোনালোকে এবাৰ শুনি লওক প্ৰায় 1 কোটি মান টকা হৈ যায় যদি কোনোবা বাহিৰৰ পৰা যদি মন্ত্ৰী আহে বা প্ৰধানমন্ত্ৰী আহে বা যোনে নহওক কিমান টকা দামৰ পেণ্ডেল ধৰে প্ৰায় 1 কোটি টকা দামৰ পেণ্ডেল ধৰে গতিকে ইমান দামী দামী পেণ্ডেল ধৰে এখন মিটিঙৰ নামত মাত্ৰ কেইঘণ্টামান সময় থাকে খুব বেছি 2 ঘণ্টা 3 ঘণ্টা থাকে আৰু সেই 2 ঘণ্টা 3 ঘণ্টাত 1 কোটি টকা ব্যয় হৈ যায় গতিকে এইখন চৰকাৰে এতিয়া কি কৰিছে ল'ৰা ছোৱালীক ইউনিফৰ্মৰ নামত মাত্ৰ 600 টকা দিছে লাগিলে নিদিলে হ'ল 600 টকাত দি তেওঁলোকক এই পাল মাৰিব নালাগে কাৰণ 600 টকাত কি পায় আপোনালোকে নিশ্চয় জানে আজিৰ তাৰিখত 600 টকাত দুযোৰ ইউনিফৰ্ম পায় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্তত ভাবি চাব লাগিছিল মিনিমাম 1000 টকা দিয়ক যদি 1000 টকা দিব দিবই নালাগে